সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 23 জুন। সন্ধিয়া খবৰকেইটা চাই আপোনালোকে লিখিব কমেণ্টত। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে ধাৰাসাৰ এইকেইদিন যিহেতু ৰাজ্যত বিভিন্ন প্ৰান্তত বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত ঠায়ে ঠায়ে কি হৈছে, বানপানী হৈছে, গৰাখহনীয়া হৈছে। এতিয়া লখিমপুৰত নাৰায়ণপুৰত অব্যাহত আছে আহাৰমহীয়া বানৰ সংসাৰ। তেতিয়া বানপানীয়ে বহুত বেছি ক্ষতি কৰে আৰু এতিয়া এই যি আমি এই সময়ছোৱাত বাৰিষাৰ সময়ছোৱাত এতিয়া কিমান লোকচানৰ সন্মুখীন হ'ব লগা হয় যিসমূহ ঠাইত বানপানী হয়। এতিয়া সেই উদ্দেশ্যেৰে যি মথাউৰি কামেই হওক বা এই যে বানপানী নিয়ন্ত্ৰণ কেনেদৰে কৰিব পাৰি সেইখিনি চৰকাৰে ব্যৱস্থা কৰাৰ কথা এইখিনি কৈছে ইতিমধ্যে। তো কেনেদৰে কি আগবাঢ়ে এইটো এটা লক্ষণীয় বিষয় হ'ব। কিন্তু এই যে যিসমূহ বানপানী হয়, বানপানীসমূহৰ পিছত যি ক্ষতিপূৰণ হয় বা ক্ষতিও হয়, তো সেই ক্ষতিপূৰণ হিচাপে কিন্তু তেওঁলোকে বহুত বেছি এটা নাপায়। তো এই যি বানপানী অহাৰ আগতে যদি তেওঁলোকে মথাউৰিৰ পৰা আৰম্ভ কৰি যিখিনি যাৱতীয় কাম কাজ কৰিব লাগে যদি গুৰুত্ব সহকাৰে কৰে নিশ্চয় সকাহ পাব। এতিয়া দেখা গ'ল লখিমপুৰ নাৰায়ণপুৰত অব্যাহত আছে আহাৰমহীয়া বানৰ সংসাৰ। তো চাৰিওফালে যদি চাওঁ তেনেহ'লে তাত এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে, কাৰোবাৰ যদি ঘৰ দুৱাৰ লৈ গৈছে তেনেদৰে কিছুমান পশুধন তেনেদৰে উটি গৈছে। তো এনেকুৱা ধৰণৰ এইবিলাক কাৰ্য হৈ আছে আৰু বহুতো ক্ষতি হয়। তো এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। এতিয়া গহপুৰতো তেনেদৰে আমি যদি চাওঁ তেনেহ'লে গহপুৰতো কি হৈছে, হোলোঙি নৈ ভয়াৱহ ৰূপ। তেতিয়া গৰাখহনীয়া হৈছে, বানপানী সৃষ্টি হৈছে আৰু এইটো সময়ত আপোনালোকে সাৱধানে থাকিব। কাৰণ কেলৈ এই যদি আপোনালোকৰ ঠাইসমূহত এই বাৰিষা সময়ত যদি বানপানী হোৱা বহুত বেছি সম্ভাৱনা থাকে, আগে পিছে হৈছে আৰু এইটো সময়ত আপোনালোকে সাৱধানে থকাটো উচিত। কাৰণ এই এনেকুৱা ধৰণৰ বানপানী হওক বা গৰাখহনীয়াৰ সময়ত বহুতো বেয়া খবৰ কিছুমান আহে, যি ক্ষয় ক্ষতিটো আমি পাৰিছোঁৱেই। তো তেনেদৰে কি কৰিব লগা হয়, এই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সময়ত বানপানীৰ সময়ত মৃত্যু পৰ্যন্তলৈকে খবৰ আহে। তো সেইকাৰণে আপোনালোকে সাৱধান হৈ থাকিব আৰু সাৱধান হৈ থকাটো আপোনালোকৰ দায়িত্ব বা কৰ্তব্য বা যিয়ে নকওক আপোনালোকে সেইখিনি সাৱধান হৈ থাকিব আপোনালোকে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, উমানন্দ দেৱালয় 14 কোটি টকাৰ প্ৰকল্প ৰূপায়ণত কেলেংকাৰী। তো এতিয়া উমানন্দ দেৱালয় যি সেইখিনি কামৰ বাবে 14 কোটি টকা সেইখিনি প্ৰকল্প যি হাতত লৈছিলে ৰূপায়ণ কৰাক লৈ, তো তাত কিছুমান কি কৰা হৈছে, এইখিনি অনিয়ম দেখা গৈছে যে যেনেদৰে কৰিব লাগিছিল। এতিয়া এইটো আটাইতকৈ এটা বহুত বেছি দুখৰ খবৰ বুলি ক'ম নে কি, এনেকুৱা ধৰণৰ এই খবৰবিলাক যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ লৈছে যে এনেকুৱা ধৰণৰ দুৰ্নীতি হওক বা এনেকুৱা ধৰণৰ কামবিলাক হওক যাতে ভালদৰে হ'ব লাগে। কাৰণ কেলৈ এতিয়া যিটো তেওঁলোকে টকা ধাৰ্য কৰি দিছে সেই অনুসৰি যদি আমি কামটো কৰোঁ, তো তেতিয়া কি হয়, বহুতখিনি কামখিনি মজবুত হয় বা যি যেনেদৰে কৰিবলৈ ক'লে সকলোখিনি আমি কি হয়, কামবিলাক যিটো কাম কৰে সেইটো অলপমান দীৰ্ঘ দিনলৈকে ভাল হৈ থাকে। তো এই এনেকুৱা ধৰণৰ এতিয়া ধৰি লওক মন্দিৰলৈ যোৱা কিছুমান সাহাৰ্য বা কাম যদিও এনেকৈ কৰাত অলপমান যদি গাফিলতি কৰে তেনেহ'লে তাতকৈ আৰু দুখৰ বিষয়নো কি বুলি ক'ব পাৰি। এতিয়া আমি দেখা পাইছোঁ বা এইখিনি কৈছে যে উমানন্দ দেৱালয়ৰ যি 14 কোটি টকাৰ ব্যয় প্ৰকল্প সেইখিনি ৰূপায়ণতো কেলেংকাৰী দেখা গৈছে। নেক্সটখন খবৰ যদি চাওঁ, একশ্যন মুডত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। এতিয়া যিহেতু অবৈধভাৱে যিসমূহ কাঠৰ মিল আছে বা বনকৰ্মীসকলৰ যি ট্ৰান্সফাৰ দিয়াক লৈ এই এনেকুৱা ধৰণৰ কাৰ্যসূচীক লৈ এতিয়া একশ্যন মুডত দেখা গৈছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। সেইখিনি কৈছে যে মই থকা সময়ত বা মই দায়িত্ব যিহেতু এবাৰ লৈছোঁ, এতিয়া কোনো এনেকুৱা ধৰণৰ নহ'ব, সকলোখিনি ভালদৰে কাম হ'ব লাগিব। কাৰণ এই এনেকুৱা ধৰণৰ কামবিলাকে সমাজৰ বা এই এনেকুৱা ধৰণৰ কামবিলাকে বিভাগটো কি কৰে, অতি দুৰ্বল কৰে আৰু এই বিভাগটো অতি এটা বেয়া নাম কৰে। তো এতিয়া বেয়া কথা এইখিনি। তো এতিয়া মই থকালৈকে কোনো ধৰণৰ নহ'ব। আৰু দেখা গ'ল এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী, তো এই জবাবদিহি কৰা যিসকল ওপৰৰ কৰ্মচাৰী আছে তেওঁলোকে সেইখিনি টকা পইচা লৈ পিনি তেওঁলোকে পোষ্টিং দিয়াই হওক বা তেওঁলোকক সেইখিনি স্থানান্তৰ কৰাই হওক, বদলীকৰণ, তো এইবিলাকক লৈ এতিয়া দেখা গ'ল। আৰু তাৰ সমান্তৰালকৈ অবৈধ যিসমূহ কাঠৰ মিল আছে এইখিনিক লৈও সেইখিনি তেওঁ মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, গোলাঘাটৰ ৰঙাজান পুলিবৰ সংযোগী পথৰ দলঙৰ শোচনীয় অৱস্থা। তো এতিয়া ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ হৈছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে হওক বা এই চৰকাৰখনে হওক যিমানে কাম কৰিছে, কিন্তু এতিয়া কিছুমান ঠাইত মানে একেবাৰে যিটো ধৰি লওক ব্যস্ত ৰাজপথতো এনেকুৱা ধৰণৰ এটা শোচনীয় অৱস্থা হৈ পৰিছে। তো ৰাইজ যাবলৈও মানে এটা কি হয়, অসুবিধাত পৰে। তো এনেকুৱা এতিয়া আমি যদি চাওঁ তেনেহ'লে গোলাঘাটৰ যি ৰঙাজান পুলিবৰ সংযোগী পথ, তো সেইটো একেবাৰে কি হৈছে, শোচনীয় অৱস্থা হৈছে। আৰু ইয়াক লৈ যাতে অতি সোনকালে এইখিনি মেৰামতি কৰি দিয়ে যাতে ভাল হয়, এইখিনিক লৈ তেওঁলোকে সেইখিনি দাবী জনাইছে। নেক্সট খবৰ যদি চাওঁ, অম্বুবাচী ভক্তৰ বাবে বিনামূলীয়া খাদ্য ব্যৱস্থা। তো
অম্বুবাচী মেলালৈ যিহেতু ভক্তগণ আহিব, ভক্তগণৰ বাবে বিনামূলীয়া খাদ্য সেইখিনি কি কৰিছে ব্যৱস্থা কৰা হৈছে। তেওঁলোকে সেইখিনি বিনামূলীয়াকৈ খাদ্য খাব পাৰিব, কাৰণ কেলৈ দূৰ দূৰণিৰ পৰা আহিব, তেওঁলোকে খাদ্য খাবৰ সময়ত বা এই যি ব্যৱস্থাটো, এতিয়া ব্যৱস্থাটো যদি আমি চাওঁ তেনেহ'লে বহুতখিনি ভাল কৰিছে এই ব্যৱস্থাটোৰ জৰিয়তে। নেক্সটটো খবৰ যদি চাওঁ, এতিয়া বুলডোজাৰ চলিব বজালী কাৱৈমাৰীত ৰিজাৰ্ভত। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে আমি কোনো ধৰণে আমি মানি নলওঁ, যদি 1 ইঞ্চি মাটিও কোনোবাই দখল কৰি আছে চৰকাৰী মাটি অবৈধভাৱে, তেনেহ'লে সেই মাটিত আমাৰ কি হ'ব, উচ্ছেদ চলিব। এতিয়া উচ্ছেদ চলিব, আমি তাত কোনো ৰেহাই নিদিওঁ, মুঠৰ ওপৰত বুলডোজাৰ চলিব, য'তে ধৰক যিয়ে নহওক। আমি যোৱা সময়ছোৱাত যেনেদৰে 1.5 লাখ বিঘা মাটিত ভূমিত কি কৰিছিলোঁ, উচ্ছেদ কৰিছিলোঁ, এতিয়া প্ৰায় 4-5 লাখ বিঘাত উচ্ছেদ চলাবলৈ গৈ আছোঁ। তো এইখিনি ক্ষেত্ৰত এতিয়া দেখা যাব কি কেনেদৰে হয়। তো মুঠৰ ওপৰত এতিয়া বুলডোজাৰ চলিবই আৰু মুঠৰ ওপৰত উচ্ছেদ চলিবই, এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া বুলডোজাৰ চলিব বুলি কৈছে কাৱৈমাৰী ৰিজাৰ্ভত। এতিয়া সেইখিনি তাক লৈ এতিয়া শংকিত হৈ পৰিছে, যিসমূহ তাত লোক বাস কৰি আছিলে, সেইখিনিক লৈ তেওঁলোকৰ মাজত এটা উগুল থুগুল এটা পৰিৱেশ হৈছে। নেক্সট খবৰ যদি চাওঁ, বানে ভয়াৱহ ৰূপ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। সেয়ে মই ভিডিঅ' প্ৰথমতে কৈছোঁ যে ৰাজ্যত যদি আমি চাওঁ তেনেহ'লে বিভিন্ন প্ৰান্তত এতিয়া কি কৰিছে, ভয়াৱহ ৰূপ লৈছে। কাৰণ কেলৈ চাৰিওফালে বানপানী আৰু বানপানীৰ মাজতে বহুত ভাগে সমস্যা হৈছে। আৰু এতিয়া বানপানী শেষ হোৱাৰ পাছত আকৌ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব। তো এইখিনিৰ পৰা হাত সাৰিবলৈ হ'লে আমি সাৱধানত থাকিবই লাগিব। নেক্সটটো খবৰ যদি চাওঁ, ভক্তিৰ ৰসত বুৰ গৈছে সমগ্ৰ নীলাচল। এতিয়া হয়, এতিয়া যিহেতু অম্বুবাচী মেলা আপোনালোকেতো গমেই পাইছে, এতিয়া ভক্তিৰ ৰসত বুৰ গৈছে সমগ্ৰ নীলাচল। এতিয়া চৰকাৰী ঘৰ কোনসকলে পাব, এইটো আপোনালোকে বহুতে মন্তব্য কৰি আছিলে। আপোনালোকক এইখিনিতে জনাব বিচাৰিছোঁ যে যিহেতু চৰকাৰী ঘৰ, এতিয়া জিঅ'টেক কৰাৰ পাছত যিসকল লোকৰ নাম আহিলে, নাম অহাৰ পাছত যি আকৌ ভেৰিফিকেশ্যন হ'ল, তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। এতিয়া ৰন্ধন গছত KYC, যদি KYC আপোনালোকে নকৰে, আপোনালোকে আধাৰতে ফিংগাৰপ্ৰিণ্ট নিদিয়ে, বায়'মেট্ৰিক ফিংগাৰ, তেনেহ'লে আপোনালোকে আগন্তুক সময়ত যি ছাবচিডি সেইখিনি আপোনালোকে নাপাব। তো সেইকাৰণে অতি সোনকালে আপোনালোকে ৰন্ধন গেছৰ KYC কৰি লওক। নেক্সটটো খবৰ, সেয়া উচ্ছেদ প্ৰক্ৰিয়া। মই আপোনালোকক জনালোঁ যে উচ্ছেদ আপোনালোকৰ চলিয়ে থাকিব, তাতে কোনো ৰেহাই নিদিয়ে। উচ্ছেদ প্ৰক্ৰিয়া আপোনালোকৰ হৈয়ে থাকিব, য'ত অবৈধভাৱে কোনোবাই দখল কৰি আছে সেইখিনি স্পষ্ট ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু এই 5 বছৰত প্ৰায় 4-5 লাখ বিঘা মাটি উচ্ছেদ কৰাৰ কথা এইখিনি কৈছে। অৰুণোদয়ৰ কথা বহুত ভাগে কৈছে। আপোনালোকে এতিয়া আগন্তুক সময়ত আগষ্টত সেইখিনি দিব বুলি কৈছে। এইভাগে এইটো কাম কৰিব লাগিব, কিবা লিংক কৰিব লাগিব, তেনেকুৱা একো কৰিব নালাগে। যিসকলে আপোনালোকে 9,000 টকা পাইছিলে, আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি পাব। নেক্সট খবৰ যদি চাওঁ, এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলৰ এতিয়া আগন্তুক যি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বাজেটতে তাতে সকলোখিনি এটা ভাল খবৰ ধৰা সম্ভাৱনা আছে। অৰ্থাৎ অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীনখিনি অতি সোনকালে দিব লাগে আৰু এইখিনি পাব লাগে। তেওঁলোকে বাজেটত এই সকলোখিনি ধাৰ্য কৰিব লাগে। এইকাৰণে লাগে যে তেওঁলোকে এইখিনি তেওঁলোকৰ প্ৰাপ্য। তো আজি 23 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।